এডুকেশ্যন পাৰপাছত কি ধুনীয়াকৈ ভিডিঅ'টো বনালো, গোটেই ভিডিঅ'টো তহঁতে হাঁহি হাঁহি কমেডি কৰি পেলালে। কিন্তু অ ফুল নুফুল কিয়? গৰুৱে যে আগ খাই মই নুফুলিম কিয়? গৰু ফুল ঘাঁহ বন খেতি বা বেয়া এইগিলা নাথাকে তাৰমানে আমাৰ কিতাপত। সৰুতে আমাক ক'ব পঢ় পঢ়ি কিনে ডাঙৰ মানুহ হবি, ডাঙৰ হৈ কৰিম কি সিটো কথা কৈছিলি। গাজৰে আলুৱে মুগফালে অমিতাই চব একেলগে সোমাই দিছে, সোমাই দি পেলাই ডাঙৰ হৈ পেলাই কি কৈছা? আমাৰ লক্ষ্য নোহোৱা হৈ গৈছে। MBA কৰিব গৈছে কোনোবাই, MBA কৰি আহি পেলাই দোকান দিছে, কেইটামান IITত ইলেক্ট্ৰিচিয়ান পঢ়িব গৈছে, আহি কিনে সিহঁতে চকীদাৰ বস্তুত এপ্লাই কৰিছে। আৰু যিকেইটা পঢ়াত একেবাৰে বেয়া সিহঁতে যেনেকৈ নহওক কষ্ট মষ্ট কৰি হ'লেও ভাল নেতা হৈছে। মই ছোৱালীকেইটাক মানুহ সিহঁতে যেনেকৈ নহওক নিজৰ লাইফটোক লৈ কিনে ষ্ট্ৰাগল কৰিবই, গুৱাহাটীত যায় ৰুম ভাড়াত থাকিব, থাকি কিনে চাৰ্টাৰ্ড একাউণ্টেণ্ট পঢ়িব, পঢ়ি আহি যেনেকৈ নহওক সিহঁতে জীৱনত মেকআপ আৰ্টিষ্ট হ'বই তাৰমানে। আৰু যিকেইটা অলপ বেছি পঢ়িব পাৰা সিহঁতে যেনেকৈ নহওক সিহঁতে মেডিকেল লাইনত কিবা নহয় কিবা এটা পঢ়িব, পঢ়ি কিনে আহি কিনে সেইকেইটা ছোৱালী কেক মেকাৰ হ'লেও হ'ব তাৰমানে। আৰু আমাক যি তহঁতে কৈ থাকা যে তহঁতে জীৱনত একো কৰিব নোৱাৰিলি, তহঁতে কি কৰিলি জীৱনত? বাহিৰত দেখো বুঢ়া সোপাই যি কলম্বাছ যাতে ছাৰ আইজাক নিউটনহঁতে দুনিয়াৰ বস্তু আৱিষ্কাৰ কৰিলে, কলম্বাছে আহি পেলাই ভাৰত আৱিষ্কাৰ কৰিলে, ছাৰ আইজাক নিউটনৰ মূৰত আপেল পৰিল, মধ্যকাৰ্ষণিক শক্তি উদ্ঘাটন কৰিলে, তহঁতে কি কৰিলি? মানি লৈছো আমাৰ এটা আপেলৰ গাছ নাই, ঔটেঙা গছৰ তলত ধৰিওতো বহি থাকিব পাৰিলি, ঔটেঙা এটা পঢ়িলেও কিজানি সেইটো ওলাব পাৰিলি তহঁতে সূত্ৰটো। আৰু তহঁতে নৰলি নাই, কাশ্মীৰততো আপেল গাছ আছিল, সিহঁতে আপেল সোপা খায়ে শেষ কৰিলা, কিন্তু তথাপিও গাছ এডালৰ তলত যি বহি পেলাই অলপ টাইম চিন্তা কৰোঁ মোৰ ওপৰত যে আপেল এটা সৰি পৰক, সেইটো কথা কেতিয়াও চিন্তা নকৰে।